যিহেতু আপোনালোকে দেখা পাইছে আজি দিক্ৰং মণ্ডলৰ অন্তৰ্গত লালুক পঞ্চায়তৰ কাৰ্যকৰ্তাসকলৰ যি উৎসাহ উদ্দীপনা তেওঁলোকে যি বুথ বিজয় অভিযানত অংশগ্ৰহণ কৰিছে। আমি পোনপ্ৰথমে আমাৰ সকলো দলীয় বুথৰ কাৰ্যকৰ্তা যিসকলে অসৎ ত্যাগ আৰু পৰিশ্ৰমৰ বলেৰে আমি ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে আমি কেইবাটাও সময়ত আমি জয়ী লাভ কৰি আহিছোঁ। পুনৰবাৰ ৰঙানদী সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টিৰ এনেধৰণৰ বুথৰ কাৰ্যকৰ্তাৰ ত্যাগ আৰু অসৎ পৰিশ্ৰমৰ জৰিয়তে জয়ী হ'ম বুলি আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ। যিধৰণে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শিতাৰ প্ৰচেষ্টাত আজি অসমখন লগতে ভাৰতবৰ্ষখন ইমান আগুৱাই গৈছে। আপোনালোকে দেখিছে বিশ্বৰ দৰবাৰত আজি ভাৰতে নিজৰ নাম সুকলমেৰে খোদিত কৰিবৰ বাবে সক্ষম হৈছে। ঠিক তেনেধৰণে অসমখন এখন বিকশিত অসমৰ ৰূপত নিয়াৰ যি মনোভাৱ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ, অসমখনক ভাৰতবৰ্ষৰ শীৰ্ষ 5খন ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰাৰ তেওঁৰ যি দৃঢ় সংকল্প, এই দৃঢ় সংকল্পত আমি ৰঙানদীবাসীৰ লগতে দিক্ৰং মণ্ডলৰ সমূহ কাৰ্যকৰ্তাৰ উদ্যোগত সমূহ কাৰ্যকৰ্তাৰ সহযোগত আমি সফলমণ্ডিত কৰিম বুলি আশাবাদী। আৰু আজি আমাৰ বুথ বিজয় অনুষ্ঠানত আমাৰ মহিলাসকল চব ওলাই আহিছে। আমাৰ এইকেইজন হৈছে আমাৰ বুথৰ কৰ্মী, আৰুতো ঘৰত আছে। মহিলাক মানে আমাৰ চৰকাৰে ইমান সহায় কৰিছে, মহিলাই ঘৰত থাকিব পৰা নাই, চব মহিলাই ওলাই আহিছে। আমি এইবাৰ অন্তত বিধায়ক জিকাক পঠাম বুলি একদম চবেই প্ৰতিশ্ৰুতি দিছে আৰু আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আমাৰ যাকেই টিকট দিয়ক বিজেপি দলৰ এখেতক মানে আমি জিকাই লৈ যাম। মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ যি বুথ বিজয় অভিযান, এই বুথ বিজয় অভিযানত অংশগ্ৰহণ কৰাৰ বাবে। আচলতে আমাৰ সমগ্ৰ অসমত প্ৰতিটো বুথ স্তৰত আমাৰ বুথ বিজয় অভিযান, ভাৰতীয় জনতা পাৰ্টিৰ বুথ বিজয় অভিযান চলি আছে। তাৰে অংশস্বৰূপে ৰঙানদী সমষ্টিত আমাৰ 3টা মণ্ডলতে আমাৰ বুথ বিজয় অভিযান অব্যাহত আছে। আজি আমাৰ দিক্ৰং মণ্ডলৰ অন্তৰ্গত নিজ লালুক পঞ্চায়তৰ প্ৰায় 3-4টামান বুথৰ কাৰ্যকৰ্তাই নিজ লালুক বজাৰত এটা সুন্দৰ পদযাত্ৰা কৰিছে। ইতিমধ্যে আপোনালোকে দেখিছে বুথ বিজয় যাত্ৰা কৰিছে। এই যাত্ৰাত আমাৰ প্ৰতিটো স্তৰৰ একেবাৰে নিম্ন পৰ্যায়ৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰিছে। বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলে, এই বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা পৰিৱেশ তৈয়াৰ হৈছে আমাৰ ৰঙানদী সমষ্টিত। সমগ্ৰ ৰঙানদী সমষ্টিত প্ৰতিটো বুথ স্তৰত ইমান সুন্দৰকৈ আপোনালোকে দেখি আছে, আপোনালোকে লক্ষ্য কৰিছে যে প্ৰতিটো বুথ স্তৰত ইমান ধুনীয়াকৈ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে উৎসাহেৰে তেওঁলোকৰ কৰ্মসমূহ, তেওঁলোকৰ কাৰ্যসমূহ সমাপন কৰিছে। আৰু সেইমৰ্মে আমিও আমাৰ দিক্ৰং মণ্ডলত আমাৰ কাৰ্যসূচীসমূহ অব্যাহত ৰাখিছোঁ। আমি আশা ৰাখিছোঁ এইবাৰ নৱগঠিত ৰঙানদী সমষ্টিত আমি বিজেপিৰ এজন বিধায়ক আমি নিশ্চিতভাৱে পাবলৈ সক্ষম হ'ম। আমাৰ ঊৰ্ধ্বতম নেতৃবৃন্দই আমাক এজন বিজেপিৰ প্ৰাৰ্থী দিব আৰু সেই বিজেপি প্ৰাৰ্থীক আমি সমস্ত কাৰ্যকৰ্তাই একেলগ হৈ বিপুল ভোটত জয়ী কৰাই নিম বুলি আমি সংকল্প লৈছোঁ। আৰু সেইমৰ্মে আমি নিৰ্দিষ্টভাৱে আমি নিজৰ বুথসমূহ সক্ৰিয়কৰণ কৰি আছোঁ।